নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যদি সম্পৰ্কত সেয়া লাগে আপোনাৰ বন্ধুত্বৰ সম্পৰ্ক হওক, প্ৰেমৰ সম্পৰ্ক হওক, পতি পত্নীৰ সম্পৰ্ক হওক বা সন্তানৰ লগত পিতৃ মাতৃৰ সম্পৰ্কই হওক, তেনে সম্পৰ্কত যদি আপোনালোকৰ কিবা কাৰণে সমস্যাৰ সৃষ্টি হৈছে, একেবাৰে কানেকশ্যন নাইকিয়া হৈ গৈছে, ইজনে সিজনক ব্লক কৰি দিয়া পৰ্যন্ত সমস্যা হৈছে, কথা বতৰা একেবাৰে বন্ধ হৈ গৈছে, সেই ক্ষেত্ৰত আমি কিদৰে ভাগি যোৱা সম্পৰ্কটো পুনৰ মধুৰ কৰিব পাৰিম, তাৰে এটা অত্যন্ত শক্তিশালী আৰু সহজ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ ৰিলেশ্যনশ্বিপবিলাকত বা আমাৰ পতি পত্নীৰ সম্পৰ্কত বা কেতিয়াবা বন্ধুত্বৰ সম্পৰ্কতো কেতিয়াবা দূৰত্ব বাঢ়ি যায়, কথা নিমিলা হ'বলৈ লয়। সেই ক্ষেত্ৰত সম্পৰ্কটো ধৰি ৰাখিবলৈ বহুত কঠিন হৈ যায়। কেতিয়াবা সেই সম্পৰ্ক বিচ্ছেদ হৈ যায়, আঁতৰি যায়, ইজন সিজনৰ পৰা আঁতৰি গুচি যায়, কোনো ধৰণৰ কণ্টেক্ট নোহোৱা হৈ যায় বা ইজনে আনজনৰ মুখ চাব নোখোজে, কথা পাতিব নোখোজে, একেবাৰে ব্লক কৰি দিয়া পৰ্যন্ত সমস্যা হয়। এইটো অত্যন্ত জটিল সমস্যা। এই সমস্যাটো দূৰ কৰিবৰ কাৰণে বিভিন্ন উপায় অলৰেডি মই আপোনালোকক দিছোঁ। তাৰ পৰা বিভিন্নজন ব্যক্তিয়ে ভাল ফল লাভ কৰিছে আৰু সেই উদ্দেশ্যে আজি মই আপোনালোকক আৰু এটা সহজ উপায়, যি উপায়েৰে আপোনালোকে অতি সহজে আপোনালোকৰ সম্পৰ্কত থকা সমস্যাবিলাক বা যদি আপোনালোকৰ সম্পৰ্কত বহুত দূৰত্ব বাঢ়ি গৈছে, ইজনে সিজনক ব্লক কৰি দিয়া পৰ্যন্ত সমস্যা হৈছে, তেন্তে কি সহজ উপায়েৰে নিজেই নিজৰ এই সমস্যাটো খুব কম দিনৰ ভিতৰতে সমাধান কৰি ল'ব পাৰিব, সেই বিষয়ে আজি ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, উপায়টো একেবাৰে চিম্পুল, সকলোৱে কৰিব পৰা উপায়। 1 টকা পইচা আপোনালোকৰ ইয়াত খৰচ নহয়। যদি আপোনালোকৰ সম্পৰ্কত এনেধৰণৰ সমস্যা হৈ আছে, যিটো আপুনি ঠিক কৰিব খুজিছে, তেন্তে আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা এখন বগা কাগজ লৈ ল'ব বা ভোজপাত লৈ ল'ব। যদি ভোজপাত বিচাৰি নাপায়, এখন হোৱাইট পেপাৰকে লৈ ল'ব। হোৱাইট পেপাৰৰ ওপৰত আপোনালোকে এই যন্ত্ৰভাগ লিখিব। মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ। এই যন্ত্ৰভাগ ধুনীয়াকৈ লিখিব। আপোনালোকে শনিবাৰে ৰাতিপুৱা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি নিৰ্দিষ্ট ঠাইত বহি উত্তৰ দিশলৈ মুখ কৰি এই যন্ত্ৰভাগ আপোনালোকে লিখি ল'ব আৰু লিখোঁতে আপোনালোকে ৰঙা কলম ব্যৱহাৰ কৰিব। আৰু যন্ত্ৰটোৰ শেষত মই এটা আপোনালোকক মন্ত্ৰ দিছোঁ, এই মন্ত্ৰটো আপোনালোকে যন্ত্ৰটোৰ শেষত লিখিব। যন্ত্ৰটো লেখাৰ পিছত আপোনালোকে মন্ত্ৰটো লিখিব। মন্ত্ৰ লেখাৰ পিছত আপোনালোকে নিজৰ সম্পূৰ্ণ নামটো লিখিব আৰু তাৰপিছত যোগ চিহ্ন এটা দি যাৰ লগতে আপোনাৰ সম্পৰ্কটো ভাল হোৱাটো আপুনি বিচাৰে, তেওঁৰ সম্পূৰ্ণ নামটো লিখিব। লিখি লৈ ধূপ এডাল জ্বলাই সেই যন্ত্ৰটো চাৰিওফালে ঘূৰাই আপুনি সেই ব্যক্তিজনৰ লগত সম্পৰ্ক মধুৰ হৈ গৈছে বুলি মনে মনে কল্পনা কৰিব আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিব, যাতে সেই ঈশ্বৰ আপুনি খুব সোনকালে মোক এই সমস্যাৰ পৰা উদ্ধাৰ কৰক, এই ব্যক্তিজনৰ লগত পুনৰ মোক সম্পৰ্কটো মধুৰ কৰি দিয়ক। আপোনালোকে সম্পূৰ্ণ বিশ্বাসৰ সৈতে ঈশ্বৰক ধ্যান কৰি যিজন ব্যক্তিৰ লগতে সম্পৰ্কটো মধুৰ কৰিব খুজিছে, তেওঁৰ চেহেৰাটো মনলৈ আনি সেই যন্ত্ৰটোৰ ওপৰত আপোনালোকে ধূপ ঘূৰাব আৰু যিটো মন্ত্ৰ মই আপোনালোকৰ যন্ত্ৰটোৰ তলত লিখি দিছোঁ, আপোনালোকে এই মন্ত্ৰটো 21 বাৰ জপ কৰিব আৰু পাৰিলে নামসহ জপ কৰিব। য'ত আমুক লেখা আছে এই স্থানতে আপোনালোকে সেই ব্যক্তিজনৰ নাম ল'ব। তাৰপিছত আপোনালোকে এই যন্ত্ৰভাগত আপোনালোকৰ ঘৰত চবৰে পাৰফিউম আছে, পাৰফিউম অকণ লগাই দিব। যদি আঁতৰ আছে আঁতৰ লগাব, যদি আপোনাৰ আঁতৰ নাই তেন্তে আপোনালোকে অলপ পাৰফিউম ছটিয়াই দিব যন্ত্ৰটোত আৰু তাতে আপোনালোকে পাৰিলে অকণমান সেন্দুৰ দি দিব। কিন্তু সেন্দুৰ আপোনালোকে আগতীয়াকৈ কিনি আনি থ'ব, কাৰণ কোনোবাই ইউজ কৰা সেন্দুৰ ইয়াত ব্যৱহাৰ নকৰিব। আপোনালোকে 10 টকা দি সেন্দুৰৰ পেকেট এটা কিনি লৈ আহিব। অকণমান সেন্দুৰ আপোনালোকে সেই যন্ত্ৰটোৰ ওপৰত দি দিব। তাৰপিছত ধুনীয়াকৈ যন্ত্ৰভাগ আপুনি জপাই ল'ব, সৰুকৈ জপাই ল'ব। জপাই লৈ এডাল ৰঙা সূতা লৈ ল'ব। ৰঙা সূতাৰ সহায়ত আপোনালোকে সেই যন্ত্ৰটো 7 পাক বান্ধিব। অৰ্থাৎ ধুনীয়াকৈ কাগজখন জপাই ল'লে বা ভোজপাতখন জপাই ল'লে, জপাই লোৱাৰ পিছত ৰঙা সূতাডাল আপোনালোকে সেই যন্ত্ৰটোৰ ওপৰত সেই ৰঙা সূতাডাল 7 পাক দিব। 7 পাক দিয়াৰ পিছত গাঁঠি এটা মাৰি আপোনালোকে সেই যন্ত্ৰভাগ আপোনালোকৰ নিজৰ গাৰুৰ তলত ৰাখি থৈ দিব বা গাৰুৰ ভিতৰতো আপোনালোকে ভৰাই ৰাখিব পাৰে। বন্ধুসকল, আৰু এই উপায়টো কৰা দিনাখনি আপোনালোকে নিৰামিষ খাব আৰু আপোনালোকে যেতিয়া বিচনাত শুবলৈ ল'ব, শোৱাৰ আগমুহূৰ্তত গাৰুত মূৰটো ৰাখি যিজন ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্কটো ভাল হোৱাটো আপুনি বিচাৰিছে, তেওঁৰ চেহেৰাটো আপোনালোকে মনলৈ আনিবলৈ চেষ্টা কৰিব আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে কণ্টিনিউ 21 দিন কৰিব। খোৱাৰ আগমুহূৰ্তত আপোনালোকে যিজন ব্যক্তিৰ লগত সম্পৰ্কটো আপুনি ভাল হোৱাটো বিচাৰিছে, তেওঁৰ লগত সম্পৰ্কটো ভাল হৈ গৈছে বুলি মনতে ভিজুৱেলাইজ কৰিব
বা মনতে আপোনালোকে কল্পনা কৰিব। বন্ধুসকল, আপোনালোকে সম্পূৰ্ণ বিশ্বাস সহকাৰে ঈশ্বৰৰ ওপৰত ভক্তি ৰাখি মনত কোনো ধৰণৰ ডাউট নৰখাকৈ, মনত কোনো ধৰণৰ সন্দেহ নৰখাকৈ আপোনালোকে যদি এই উপায়টো কৰে 21 দিনৰ ভিতৰতে ইয়াৰ প্ৰমাণ আপোনালোকে লাভ কৰিব। কিন্তু অৱশ্যে কিছুমানৰ ক্ষেত্ৰত এই যন্ত্ৰৰ কাম কৰোঁতে অকণমান দেৰি লাগে, যিহেতু কিছুমানৰ অ'ৰা বহুত নিগেটিভ হৈ থাকে, যাৰ কাৰণে তেওঁলোকৰ ৰিজাল্ট পাওঁতে সমস্যা হয়। কিন্তু সাধাৰণতে যদি এই উপায়টো আপোনালোকে ভালকৈ কৰে, মই কোৱা ধৰণে কৰে, 21 দিনৰ ভিতৰতে ইয়াৰ প্ৰমাণ আপোনালোকে লাভ কৰে। কিন্তু কেতিয়াবা হয়তো আপোনাৰ দেৰি হ'ব পাৰে, হয়তো আপোনালোকৰ 1 মাহ 45 দিন সময় লাগিব পাৰে। তাৰ কাৰণে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। কণ্টিনিউ আপোনালোকে মই যিটো উপায় কৰিছোঁ সেইটো আপোনালোকে ফ'ল' কৰি যাব। ৰাতি শোৱাৰ আগমুহূৰ্তত গাঁৱত মূৰটো ৰাখি আপোনালোকে যিজন ব্যক্তিৰ লগতে সম্পৰ্কটো ভাল হোৱাটো বিচাৰিছে, তেওঁৰ লগত সম্পৰ্ক ভাল হৈ গৈছে বুলি মনতে ভিজুৱেলাইজ কৰি শুবলৈ লওক। চাব আপোনালোকৰ এই সমস্যাটো দূৰ হ'ব। বন্ধুসকল, অত্যন্ত সহজ আৰু পৰীক্ষিত উপায়। যদি আপোনালোকৰ সম্পৰ্কটো সমস্যা হৈছে, একেবাৰে ন' কণ্টেক্ট ছিটুৱেশ্যন হৈ গৈছে, ইজনে সিজনৰ পৰা একেবাৰে আঁতৰি গৈছে, বা আপোনাৰ সম্পৰ্কত সদায় কাজিয়া যুক্তি তৰ্ক হ'বলৈ লৈছে, তেন্তে আপোনালোকে এই উপায়টো সহায় ল'ব পাৰে। একেবাৰে সহজ উপায়, কোনো ধৰণৰ বিশেষ টকা পইচা খৰচ নহয় আপোনালোকৰ। চাব আপোনালোকৰ খুব কম দিনৰ ভিতৰতে আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰিব পৰা এই চমৎকাৰী আৰু সহজ উপায়টোৰ সম্পৰ্কে আপোনালোকৰ জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।